আজি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে কোচ ৰাজবংশী ঐক্য মঞ্চ বঙাইগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু খৰাগাঁওবাসী ৰাইজৰ সহযোগত আমি এদিনীয়া কাৰ্যসূচীৰে 515তম বিশ্ব মহাবীৰ চিতা দিৱস আমি অনুষ্ঠিত কৰিছোঁ। তাৰে আজি পতাকা উত্তোলন কাৰ্যসূচী আমাৰ হৈ গ'ল। শ্বহীদ বেদীৰ মাল্য অৰ্পণ লগতে আমাৰ বিশ্ব বীৰজনক সন্মান যাচা হ'ল। আমি তাৰ লগতে সংগতি ৰাখি আমি বিভিন্ন প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ আমি অলপ পিছতে আমাৰ অনুষ্ঠিত হ'ব সংস্কৃতিবিলাক আমি প্ৰদৰ্শন কৰিম। সাংস্কৃতিক সমাৰোহ আমি অনুষ্ঠিত কৰিছোঁ। লগতে সাংস্কৃতিক সমাৰোহৰ পিছতে আমি এখন মুকলি সভা অনুষ্ঠিত কৰিছোঁ। এই মুকলি সভাত অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীয় যিবিলাক ছাত্ৰ সংগঠনে প্ৰত্যেকটো ছাত্ৰ সংগঠনৰ নেতৃত্বসকলক আমি আমন্ত্ৰণ জনাইছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় উপদেষ্টা চম্বুদৰ ভট্টাচাৰ্যক আমি আহ্বান কৰিছোঁ। লগতে অসমৰ কেবিনেট মিনিষ্টাৰ পীযুষ হাজৰিকা জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াকো আমি আমন্ত্ৰণ কৰিছোঁ। আমাৰ বিশেষভাৱে আজি মুকলি সভাখনত বিশেষ উদ্দেশ্য লৈ আমি মুকলি সভাখন অনুষ্ঠিত কৰিছোঁ। এই মুকলি সভাখন অনুষ্ঠিত কৰাৰ কাৰণটো হ'ল কি, চিলাৰায়ক অসমত বা ভাৰতত কিহৰ কাৰণত গাপ মাৰি ৰখা এটা আমি অনুভৱ কৰিছোঁ। আজি চিলাৰাই দিৱস কিয় খালি কোচ ৰাজবংশীসকলে অনুষ্ঠিত কৰিব লগাত হৈছে, এইটো খুব দুখজনক। ঠিক তদ্ৰুপ একে কথা আজি খিলঞ্জীয়া ভূমিপুত্ৰ কোচ ৰাজবংশীসকলেও এইখন অসমত জাতি মাটি ভেটি ৰক্ষাৰ কাৰণত যি ধৰণে সংগ্ৰাম যি ধৰণে আগভাগ লৈ আগবাঢ়ে, কিন্তু কেতিয়াবা আমি দেখিবলৈ পাওঁ কোচ ৰাজবংশীসকলৰ মাহিয়ে দৃষ্টিৰে চোৱা হয়। সেইকাৰণে আমি ইয়াত এটা ফল পাম বুলি আমি আশা কৰিছোঁ। লগতে বিশ্ব মহাবীৰ চিলাৰায়ৰ যে আদৰ্শ, সেই আদৰ্শই প্ৰতিখন সমাজত বিয়পি পৰি আমাৰ সমাজখন অধিক টনকিয়াল কৰাৰ ব্যৱস্থা কৰক। প্ৰত্যেকটো জাতি জনগোষ্ঠী যাতে সমন্বয় ৰাখি আমি একেলগে যাতে বসবাস কৰিব পাৰোঁ। এই আগৰ যি চিলাৰায় নৰণৰ যি ৰাজ্য আছে সেই ৰাজ্য আমি পুনৰ বিচাৰিছোঁ। সেইকাৰণে চৰকাৰক আমি এটা কথা আহ্বান কৰিব বিচাৰিছোঁ, বীৰ বীৰাংগনাসকলৰ যিসকল স্বাভিমান সেইসকলক উচিত সন্মান দিয়াটো আমি বিচাৰোঁ। লগতে বিশ্বৰ বুকুত প্ৰতিষ্ঠিত কৰাৰ কাৰণত চিলাৰায়ৰ কথা চিন্তা কৰাৰ কাৰণত আমি আহ্বান কৰিছোঁ। লগতে এটা কথা ক'ব বিচাৰিছোঁ, কোচ ৰাজবংশীসকলৰ যি দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণৰ পৃথক কমৰূপ ৰাজ্য, যদি প্ৰত্যেক বছৰৰ দৰে এই বছৰো যদি সিহঁতে ভাবে কেৱল প্ৰতাৰণা প্ৰবঞ্চনা কৰিব, তেতিয়াহ'লে এইখন চৰকাৰক 26ৰ আগত কিন্তু কোচ ৰাজবংশী ঐক্য মঞ্চৰ ফালৰ পৰা আমি বিৰূপ প্ৰতিক্ৰিয়াৰে আমি আগবাঢ়ি এইখন চৰকাৰক সন্মান কৰি দিয়াৰ ক্ষেত্ৰত কিন্তু আমি আগভাগো। আজি দিনজোৰা কাৰ্যসূচী চিলাৰায়ৰ জন্ম শ্ৰদ্ধাৰ্ঘ্য জনাবলৈ তেখেতক আমি স্মৰণ কৰিবলৈ বঙাইগাঁও জিলাৰ কেইবাখনো সভাত অংশগ্ৰহণ কৰিছোঁ। বিশ্ববীৰ চিলাৰায়ৰ শৌৰ্যবীৰ্যৰ প্ৰতীক, তেখেতৰ যি যুদ্ধত নিপুণতা আছিলে সেই নিপুণতাৰ বিষয়ে অসমীয়া সকলো অসমীয়া জ্ঞাত। তেখেতে এখন বিশাল তেখেতৰ ভাতৃ ৰজা আছিলে আৰু তেখেতৰ ভাতৃৰ নেতৃত্বত সেনাপতিৰ দায়িত্ব লৈ এখন বিশাল সাম্ৰাজ্য গঢ় দিছিল আৰু বৃহত্তৰ অসমীয়া জাতি গঠন কৰিছিল। এই বীৰজনাক আমি শ্ৰদ্ধাৰে সদায় স্মৰণ কৰিম। এই বীৰজনাৰ আদৰ্শৰে অসমীয়া অনুপ্ৰাণিত হওক। অসমৰ বৰ্তমানৰ প্ৰজন্ম ভৱিষ্যত প্ৰজন্মই এই বীৰজনাক স্মৰণ কৰক, শ্ৰদ্ধা নিবেদন কৰক। তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ।